ডিগবৈ এমভি চাইন উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন। ডিগবৈ মূলিয়াবাৰী লুইত শিল্পী সমাজত এমভি চাইন নামৰ প্ৰতিষ্ঠানটোৱে 23 মাৰ্চ 2025 তাৰিখে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৌন্দৰ্য প্ৰতিযোগিতাখনি কিদৰে পৰিচালনা কৰা হ'ব সেই সন্দৰ্ভত লুইত শিল্পী সমাজত এখনি সাধাৰণ সভাৰ আয়োজন কৰা হয়। সভাখনত উপস্থিত থাকে সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰক মৃদুস্মিতা গগৈ, আম আদমি পাৰ্টি অসম প্ৰদেশৰ যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, অধিবক্তা সুনিতা ৰজক আৰু সমাজসেৱক চিন্ময় বৈশ্যক। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বিভিন্ন জেগাত তেখেতে বিচাৰক হিচাপে তেখেতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু আমাৰ মুন্নি দাস আছে তেখেত আৰু এগৰাকী তেখেতৰ সতীৰ্থৰ উদ্যোগত এই প্ৰতিযোগিতা যিহেতু আয়োজন কৰিব লৈছে। আমি ডিগবৈৰ এজন যুৱক হিচাপে ডিগবৈৰ লগতে বিভিন্ন অঞ্চলৰ সকলো যুৱক বিশেষকৈ যুৱতীক আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি আজিৰ এই মঞ্চৰ পৰাই অনুৰোধ কৰিছোঁ আৰু ইয়াত কণ কণ ল'ৰা ছোৱালী সকলোলৈ এই সৌন্দৰ্য প্ৰতিযোগিতা যিহেতু এখন মঞ্চ দিয়া হৈছে ইয়াত ফেশ্বন শ্ব' কৰিবলৈ। আমি যিহেতু নতুন প্ৰজন্মই সকলোৱে এটা নতুন চিন্তাধাৰাৰে আগবাঢ়িব বিচাৰে আৰু এই ক্ষেত্ৰত মুন্মি দাস বাইদেউ বা তেখেতৰ বান্ধৱীয়ে যি অনুষ্ঠানটি হাতত লৈছে যাতে সকলো ডিগবৈবাসী ৰাইজে যাতে সহায় সহযোগিতা কৰে, মই এইখিনিকে আশা কৰিছোঁ।